প্ৰেম কেতিয়াও পৰিচালনা নহয় মই তোমাক ভাল পাইছোঁ তুমি মোক ভাল পাইছা তাৰ মানে তোমাক মই পৰিচালনা কৰিব নোৱাৰোঁ নহয় স্বাভিমানক সন্মান দি সদায় প্ৰেৰণাক যেতিয়া দিয়া যায় তাত ভালপোৱা নিহিত হৈ থাকে বিশ্বাস থাকে সন্মান কৰিব নোৱাৰিলে কিন্তু তাত প্ৰেমৰ বৰ বেছি দিন নিটিকে আমি ৰাধাকৃষ্ণৰ উদাহৰণ খুব দিওঁ কিন্তু আচলতে ৰাম সীতাৰোতো বিচ্ছেদেই হ'ল নহয় ঈশ্বৰৰে যিখিনি বিচ্ছেদ হৈছে এই পৃথিৱীখনে ঈশ্বৰকে ইমান কন্দুৱাই থৈছে আমাক কি হ'ব প্ৰেমৰ পৰিণতি বিবাহ নহ'বও পাৰে কিন্তু বিবাহ কেতিয়াও প্ৰেমৰ অবিহনে সম্ভৱ নহয় এই নোকোৱাকৈ বুজি পোৱা এটা কাহিনী মানে তেওঁ কোৱা নাই ময়ো কোৱা নাই তুমিও কোৱা নাই ময়ো কোৱা নাই কিন্তু নুবুজাকৈ কিবা এটা হৈ আছে প্ৰেমত যি কৃষ্ণক বিচাৰি পাইছে কৃষ্ণত যি প্ৰেম বিচাৰি পাইছে তেওঁৰ কাৰণে জীৱনটো খুব ধুনীয়া ইয়াৰ পৰা ওলাই গৈনো মই কি কৰিম ইয়ালৈ অহাৰ আগতে মই কি কৰি আছিলোঁ সেইখিনি চিন্তা বাদ দি আমি যদি এই বৰ্তমানটোক মানে ফ'কাছ দিব পাৰোঁ বৰ্তমানটোক লৈ যদি জীয়াই থাকিব পাৰোঁ তেতিয়া জীৱনটো ধুনীয়া মানুহৰ ক্ষমতা লোভ কওক টকা লোভ কওক সেইখিনিয়ে যে এখন ঘৰ কেনেকৈ ধ্বংস কৰি দিব পাৰে নমস্কাৰ প্ৰিয় দৰ্শক টাইমেটৰ বিশেষ অনুষ্ঠান পৰিধিৰ এটা নতুন খণ্ডৰ সৈতে মই ঋতুৰাজ মেধি আকৌ এবাৰ আপোনালোকৰ কাষ চাপিলোহি আজিৰ দিনটোতো এগৰাকী বিশেষ সমল ব্যক্তি আমাৰ মাজত উপস্থিত আছে যিগৰাকী অতিথিৰ সৈতে আপোনালোক পূৰ্বতে চিনাকি হৈছে সামাজিক মাধ্যমৰ পৃষ্ঠাত সামাজিক মাধ্যমত অতিকৈ জনপ্ৰিয় এগৰাকী যুৱ ঔপন্যাসিক অনুভৱী মানুহ আজি পৰিধিৰ অতিথিৰ আসনত বহিছেহি দেৰি নকৰি প্ৰথমে অতিথিগৰাকীক চিনাকি কৰি দিছোঁ সেইগৰাকী অতিথি হৈছে নিৰিবিলিৰ স্ৰষ্টা সৰাফুলৰ স্ৰষ্টা ৰাধাৰ স্ৰষ্টা কৌশিক নন্দন বৰুৱা কৌশিক আপোনাক স্বাগতম জনাইছোঁ একদম ধন্যবাদ এতিয়া যিহেতু গ্ৰন্থমেলাৰ বতৰ হয় আৰু সেই গ্ৰন্থমেলাৰ বতৰৰ মাজতেই কৌশিকক আমি পাইছোঁ পৰিধিৰ মাজত নিশ্চয় প্ৰথমে অসমৰ দৰ্শকক কি ক'ব আচলতে এই সময়খিনি আমাৰ লেখা মেলাৰ লগত জড়িত ব্যক্তিসকল বা যিসকলে সাহিত্য পঢ়ি ভাল পায় যিসকল কিতাপ পঢ়ি ভাল পায় তেওঁলোকৰ বাবে আচলতে এই সময়খিনি বিৰাট মায়া লগা সময় এটা আৰু গুৱাহাটীৰ মানুহখিনিৰ কথাটো ক'বই নালাগে এইবাৰ বাৰু অকণমান দুখ এটা লাগিছে চানমাৰীখন বাদ দি পেলাই খানাপাৰাত হৈছে কাৰণে আৰু যি কি নহওক তথাপিতো খুব ভাল লগা গতিকে সকলো আহক গ্ৰন্থ ঋতুৰ এই সুবাস লওক গ্ৰন্থৰ সুবাস লওক তাৰে কামনা কৰিম সকলোকে যি সময়ত বসন্ত বহাগ আহে কুলিৰ মাতত বহাগ আহে আৰু গ্ৰন্থমেলাৰ সময়ত আপোনালোকৰ দৰে বা গ্ৰন্থপ্ৰেমী লোকসকলৰ মাজত এক প্ৰকাৰ উখল মাখল পৰিৱেশ এটা বিৰাজ কৰে একদম বহুত আৰু সকলো মানে পাঠকৰ পৰা আৰম্ভ কৰি গ্ৰন্থমেলা আচলতে ভাল লগাৰ আটাইতকৈ ধুনীয়া দিশ সেইটোৱে যে একেলগে পাঠক প্ৰকাশক লেখক সকলো মানুহখিনি একেলগে থাকে বিক্ৰেতাসকল সকলোখিনি একত্ৰিত হয় গতিকে সেই বস্তুটো খুব ভাল লগা আচলতে চানমাৰীয়ে কোনোবাখিনিত আমনি কৰিছে নেকি চানমাৰীয়ে বহুত আমনি কৰিছে আচলতে কালি যেতিয়া গ্ৰন্থমেলালৈ গৈছোঁ খানাপাৰালৈ এনেকুৱা লাগিছে গেটখনৰ পৰা ওলাই পেলাই ব্ৰিজখন দেখিম নেকি আৰু চানমাৰী জেগাটো খুব ধুনীয়াটো তাতে মানে ৰাণাদাৰ পাৰ্কখনেই কওক ব্ৰিজখনেই কওক দুৰ্গা মন্দিৰটো সন্মুখৰ সেই মাতকা চাই গোটেইখিনি আনকি আমাৰ দোকানী কেইজনলৈকে আমাৰ চিনাকি মানে মধুমিলনখন আছে তাতে গতিকে বিৰাট ভাল লগা এটা হেৰি আছিলে তথাপিতো একো নাই আশা কৰিছোঁ আগলৈ আকৌ এদিন চানমাৰীত বহিম চানমাৰীত হ'ব চানমাৰীৰ আড্ডা সেই পুনৰ একদম নিশ্চয়কৈ প্ৰশ্ন বুলি নহয় যিহেতু বৰ্তমান সময়ত দেখিবলৈ পোৱা যায় সামাজিক মাধ্যমৰ পৃষ্ঠা খুলিলেই কৌশিকৰ কিছু লেখা আমি দেখিবলৈ পাওঁ আৰু বিভিন্ন সময়ত কৌশিকৰ এই লেখাসমূহ যথেষ্ট দৰ্শকে আদৰি লৈছে পাঠকে আদৰি লোৱা দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়াকৈ দেখিছোঁ আপোনাৰ সৰু সৰু টুকুৰা অনুভৱবোৰ ৰাইজে হোৱাটছএপৰ ষ্টেটাছেই হওক বা ফেচবুকৰ তেওঁলোকৰ টাইমলাইনতে হওক বিভিন্ন সময়ত তেওঁলোকে আপলোড কৰা দেখিবলৈ পোৱা যায় ইয়াৰ অন্তৰালত এনেকুৱা কিছু কাৰণ আছে নেকি আপুনি সমাজখন পঢ়ি ৰাখিছে আৰু তাৰপাছত প্ৰতিগৰাকী লোকৰ জীৱনত সংঘটিত ঘটনাসমূহ যেন কৌশিকৰ কলমেৰে ওলাই আহিছে তেনে এক অনুভৱ হয় আমাৰ আপুনি কি ভাবে আচলতে মই মানুহ পঢ়ি ভাল পাওঁ মানুহবোৰ পঢ়ি ভাল পাওঁ নিজকো পঢ়ি ভাল পাওঁ আজিকালি নতুনকৈ নিজক পঢ়িবলৈ লৈছোঁ অলপমান নিজক অলপমান বুজিব পাৰিছোঁ চাগে নিজেনো কি বিচাৰোঁ গতিকে সেই মানুহ পঢ়ি যেতিয়া ভাল পাওঁ আৰু আচলতে কি হয় আমি অনুভৱী মানুহবোৰ ক'ৰবাত একেই হয় আমাৰ কাহিনীবোৰ বেলেগ চলি থাকে আজি আপোনাৰ লগত বেলেগ কাহিনী মোৰ লগত বেলেগ কাহিনী কিন্তু ক'ৰবাত আমি তেজমঙহৰ মানুহেইটো একেটা প্ৰাণী আছে আমাৰ ভিতৰত আমাৰ ভাল লগা বেয়া লগা সকলো একেই থাকে গতিকে সেই অনুভৱী মানুহবোৰ ক'ৰবাত আমাৰ অনুভৱবোৰ একে হৈ যায়গৈ গতিকে হয়তো অকণমান সেইখিনি শব্দৰে লিখিব পাৰিছোঁ নেকি যাৰ বাবে মানুহে ভাল পাইছে আদৰি লৈছে আৰু সেইটো ভাল লাগে আচলতে বহু ক্ষেত্ৰত এনেকুৱা হয় নিজক সকাহ দিবলৈ লিখা হয় নিজক ভাল লগাবলৈ বা নিজক ভালে ৰাখিবলৈহে লিখা হয় আৰু নিজক ভালে ৰাখিবলৈ লিখা কিবা এটাই যেতিয়া আনকো ভালে ৰাখে সেইটো আচলতে আশীৰ্বাদ একদম খুব ধুনীয়াকৈ উত্তৰসমূহ দিয়ে আপুনি আচলতে শব্দৰে ছবি অঁকা মানুহ কৌশিক নন্দন বৰুৱা বুলি মই কম এই মুহূৰ্তত ধন্যবাদ আৰু অসমৰ ৰাইজে ইতিমধ্যে আপোনাক এই স্বীকৃতি আপোনাক ইতিমধ্যেই দিছে ইয়াৰ পূৰ্বতে আপুনি নিৰিবিলি প্ৰকাশ কৰিলে সৰাফুল প্ৰকাশ কৰিলে আৰু এইবাৰ গ্ৰন্থ ঋতুত আপুনি আগবঢ়াই দিছে ৰাধাক লৈ ৰাইজৰ সঁহাৰি কেনেকুৱা আৰু আপোনাৰ ৰাধাক লৈ কেনেধৰণৰ অভিজ্ঞতা অথবা ৰাধাক লৈ কেনেধৰণৰ আশা কৰে আপুনি নিশ্চয় সঁহাৰি যথেষ্ট ভালেই পাইছোঁ
কাৰণ আমাৰ কিতাপখন ওলাইছিলে 18 ডিচেম্বৰ আৰু 18 ডিচেম্বৰ তাৰিখটো আচলতে এইখিনিতে কৈ থওঁ বিৰাট মোৰ কাৰণে খুব ভাল লগা এটা দিন কাৰণ 18 ডিচেম্বৰ 2022তে নিৰিবিলি ওলাইছিলে আৰু 18 ডিচেম্বৰ 2024ত ওলাইছে ৰাধা গতিকে উন্মোচন বাৰু হোৱা নাই আমাৰ আচলতে উন্মোচনৰ আমি সময় নাপালোঁ কাৰণ গ্ৰন্থমেলা পালে সেইটো নগাঁও গ্ৰন্থমেলা হৈ আছিল তেতিয়া গতিকে প্ৰেছৰ পৰা চিধাই দোকানসমূহলৈকে গৈছে গতিকে সেইদিনা ওলাইছে আৰু আমাৰ শেহতীয়াকৈ প্ৰকাশকে মোক জনালে যে আমাৰ প্ৰথম সংস্কৰণ শেষ হৈছে প্ৰথম প্ৰকাশখিনি শেষ হৈছে প্ৰথম প্ৰকাশ শেষ হৈছে আমাৰ 2000 কপি ওলাইছিলে সেইখিনি শেষ হৈছে বুলি জনাইছে এতিয়া গ্ৰন্থমেলাত দ্বিতীয় প্ৰকাশখিনি আছে গতিকে দ্বিতীয় প্ৰকাশ তেওঁলোকে আগবঢ়াই দিছে গতিকে মোৰ কাৰণে নিশ্চয় সেইটো মই একেবাৰে কি ক'ম আৰু আধা পকা বুলি কয় যে তেনেকুৱা নতুন মই একেবাৰে নতুন এখন ক্ষেত্ৰত শিকিহে আছোঁ এতিয়াও শিকি আছোঁ নিজৰ লগতে পৰীক্ষণ কৰি আছোঁ নিজক পৰীক্ষা কৰি আছোঁ আৰু তাৰ মাজতে ৰাইজে সেইখিনি যে আদৰি লৈছে মই লিখা এটা কাহিনী মোৰ কলমেৰে নিগৰা এটা কাহিনী তেওঁলোকে আদৰি লৈছে সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা শিক্ষকতাৰ সৈতে জড়িত কৌশিক নন্দন বৰুৱাই কোন সময়ত উপন্যাস লিখে কোন সময়ত কিতাপ লিখে আচলতে লিখাৰ সময়খিনি এনেই যিকোনো সময়তে লিখা হয় বাৰু যিকোনো কথা বা যেতিয়া কিবা এটা ভাৱ মনলৈ আহে আৰু আজিকালিতো খুব ভাল মোবাইলটো থাকে মোবাইলত লিখি থোৱা যায় কিন্তু যেতিয়া সেই ৰাধাখন লিখিছিলোঁ নিৰিবিলি লিখোঁতেও ৰাতিৰ সময়খিনিয়ে লিখা যায় ৰাতিৰ সময়খিনি শুই পেলাই সেইটো সময়ত লিখা যায় অকণমান কষ্ট এটা হয় কাৰণ পিছদিনা স্কুল থাকে ৰাতিপুৱা উঠিবই লাগিব কিন্তু তাৰ মাজতো অকণমান আচলতে মানুহৰ পাঠকৰ সেই সঁহাৰিটোৱে বহুত প্ৰেৰণা দিয়ে কাৰণ মই ৰাধাখনো ফেচবুকত লিখি আছিলোঁ বিশেষ এটা কাৰণত ফেচবুকত ৰখাই দিব লগা হ'ল কাৰণ পিডিএফৰ দৰে কথাবোৰ আহিলে কিন্তু সেই লিখি থকাৰ সময়ত যেতিয়া ইমানখিনি মানুহ আপোনালৈ ৰৈ থাকিব এটা এটা খণ্ডলৈ ৰৈ থাকে আৰু সেই খণ্ডসমূহে তেওঁলোকক প্ৰভাৱিত কৰিছে গতিকে সেই বস্তুটো এটা পজিটিভ এটা ভাইব দিয়ে তাৰমানে আৰু তেতিয়া লিখিবলৈ মানে হাজাৰ ব্যস্ততা থাকক তাৰ মাজতো অকণমান আছুতীয়া সময় কেনেবাকৈ ওলাই যায় তাৰমানে মই যদি এই মুহূৰ্তত কেইটামান শব্দ কওঁ আপুনি সেই শব্দকেইটা কিদৰে বিশ্লেষণ কৰিব প্ৰথম শব্দটো যদি মই কওঁ জীৱন জীৱন মই প্ৰায়ে কওঁ জীৱনৰ সংজ্ঞা আচলতে আমি বান্ধিব নোৱাৰোঁ এইটো কাৰণত কাৰণ জীৱনৰ প্ৰতিটো স্তৰতে জীৱনৰ সংজ্ঞা বেলেগ বেলেগ হৈ গৈ থাকে আজি মোৰ কাৰণে জীৱন আজিৰ তাৰিখত যেনেকুৱা আজিৰ পৰা 5 বছৰ আগতে মোৰ কাৰণে বেলেগ আছিল ইয়াৰ পৰা আৰু 5-10 বছৰ পিছত আকৌ বেলেগ হ'ব হয়তো কিন্তু প্ৰত্যেকটো সময়তে মই ভাবোঁ যদি আমি উৎসৱ বুলি যদি ভাবিব পাৰোঁ মানে আচলতে এই সময়খিনিতে জীৱন আজি মই ইয়াত আছোঁ আপোনাৰ লগত আছোঁ কথা পাতিছোঁ এইটোৱেই জীৱন এইখিনিতে জীৱন ইয়াৰ পৰা ওলাই গৈনো মই কি কৰিম ইয়ালৈ অহাৰ আগতে মই কি কৰি আছিলোঁ সেইখিনি চিন্তা বাদ দি আমি যদি এই বৰ্তমানটোক মানে ফ'কাছ দিব পাৰোঁ বৰ্তমানটোক লৈ যদি জীয়াই থাকিব পাৰোঁ তেতিয়া জীৱনটো ধুনীয়া উৎসৱৰ দৰে উদযাপন কৰিব পৰা যায় খুব ধুনীয়া উত্তৰ সন্তোষজনক উত্তৰ আন এটা শব্দ মই যদি এই মুহূৰ্তত কওঁ সেয়া হৈছে নিৰিবিলি হয় নিৰিবিলি মানে উপন্যাসখনক লৈ কৈছে নে অকল নিৰিবিলি শব্দ নিৰিবিলি বুলি কৈছোঁ কৌশিক নন্দন বৰুৱাই কিদৰে বিশ্লেষণ কৰিব নিৰিবিলি বুলি ক'লেতো এটা কি আৰু এটা খুব ধুনীয়া শান্ত পৰিৱেশ এটা আমাৰ মনলৈ আহে নহয় জানো আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ যিসকল আছে তেওঁলোকৰ কাৰণে নিৰিবিলি বুলি ক'লে এটা বেলেগ আৱেগ হ'ব হয়তো কাৰণ তেজপুৰ বিশ্ববিদ্যালয়ত নিৰিবিলি বোলা এটুকুৰ ঠাই আছে নামটো হেনো অমৰজ্যোতি চৌধুৰী ছাৰে দিয়া ইয়াৰ পূৰ্বৰ বহু ইণ্টাৰভিউত আপুনি কৈছিলোঁ মই শেহতীয়াকৈ গম পালোঁ ছাৰে মোক লগ পাই ক'লে গতিকে সেই ঠাইখিনি খুব ধুনীয়া আৰু সকলোৱে জানে যে আমাৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ যিটো দৈনন্দিন জীৱন শিক্ষাৰ্থীসকলৰ খুব ব্যস্ততা আগতেতো আমি এটা ছেমিষ্টাৰত মানে 6টাকৈ এক্সাম দিছিলোঁ পৰীক্ষা আছে 6টাকৈ পৰীক্ষা থাকে এতিয়া অলপমান কমালে গতিকে সেই ব্যস্ততাৰ অন্তত যেতিয়া সন্ধিয়া সময়খিনিত গৈ পেলাই নিৰিবিলিত এবাৰ বহোঁ আবেলি সময়খিনিত নিৰিবিলিত বহোঁ চৰাই মাতবোৰ শুনো সন্মুখৰ পুখুৰীটোৰ সেই কলকল শব্দটো শুনো মানে এনেকুৱা লাগে যেন কোনোবাই মূৰত ধুনীয়াকৈ হাত ফুৰাই দিছে তাৰমানে গতিকে খুব ধুনীয়া আছিলে আৰু কিতাপখনৰ নামটো নিৰিবিলি দিয়াৰ কাৰণটো হৈছে সেইটো একদম মানে কি আৰু এটা নীৰৱ কাহিনী তাৰমানে নীৰৱ প্ৰেম কাহিনী এটা মানে এই নোকোৱাকৈ বুজি পোৱা এটা কাহিনী মানে তেওঁ কোৱা নাই ময়ো কোৱা নাই তুমিও কোৱা নাই ময়ো কোৱা নাই কিন্তু নুবুজাকৈ কিবা এটা হৈ আছে সেই বস্তুটোক লৈ পেলাই নিৰিবিলি নামটো দিয়া হৈছিলে খুব সূক্ষ্মভাৱে আপুনি কথাবোৰ উল্লেখ কৰে সেইবাবে আপোনাৰ লেখাসমূহ যথেষ্ট সময়ত চৰ্চা লাভ কৰা পৰিলক্ষিত হয় আন এটা শব্দ মই যদি কওঁ প্ৰেম প্ৰেম শব্দটো আপুনি কিদৰে বিশ্লেষণ কৰিব প্ৰেম বুলি ক'লে অকল এটা বস্তুৱে মনলৈ আহে শ্ৰীকৃষ্ণ কৃষ্ণই আহে দেখোন মনলৈ ইয়াৰ পিছৰ শব্দটোৱে শ্ৰীকৃষ্ণ আছিল হয় সুধিবলগীয়া দুইটা একেই প্ৰেম আৰু কৃষ্ণ আৰু প্ৰেম মোৰ মতে দুইটা একেই হয় মোৰ কাৰণে আৰু প্ৰেমত যি কৃষ্ণক বিচাৰি পাইছে কৃষ্ণত যি প্ৰেম বিচাৰি পাইছে তেওঁৰ কাৰণে জীৱনটো খুব ধুনীয়া মই ভাবোঁ তাৰমানে খুব মনোমোহা হৈ যায় তাৰমানে আৰু কৃষ্ণ প্ৰেমত থকা ব্যক্তিক চাগে অন্য সংগৰ প্ৰয়োজন নহয় নেকি যাৰ বাবে কৌশিক নন্দন বৰুৱাই এতিয়ালৈকে অন্য সংগীৰ কথা ফেচবুকতে হওক বা সামাজিক মাধ্যমতে হওক ৰিভিল কৰা নাই
আছেনে নাই আমি নুসুধো, কিন্তু ৰিভিল কৰা নাই সেইবাবেই নেকি? তাৰ অন্তৰালৰ কাহিনী এইটোৱে নেকি? নাই, ৰিভিলৰ কথাটো আচলতে ৰিভিল কৰিবলৈ হ'লে বস্তুটো থাকিব লাগিব। মই যদি আৰু প্ৰকাশ কেতিয়াবা সোধাৰ কাৰণেই সেইটো। মই বুজি পাইছোঁ, কিন্তু কথাটো তেনেকুৱা যে মই যদি প্ৰকাশ কৰোঁ, ওচৰত কিবা এটা থাকিলে মই প্ৰকাশ কৰিব পাৰিম, যিটো বস্তু নাই সেইটো প্ৰকাশ কৰিব লগা নাই, তেনেকুৱা আৰু। এতিয়া সততে দেখিবলৈ পোৱা যায়, ইমান ধুনীয়াকৈ আপুনি বিশ্লেষণ কৰিছে প্ৰেমৰ এই সংজ্ঞাটো, আৰু তাৰ মাজতে দেখিবলৈ পোৱা যায় বৰ্তমান সমাজখনত প্ৰেম বুলি ক'লে এতিয়া বিভিন্ন সময়ত আমি এনেধৰণৰ বাতৰি সদায় সম্প্ৰচাৰ কৰি আহিছোঁ। এই বাতৰিসমূহত আমি সম্প্ৰচাৰ কৰি কোনোবাখিনিত সন্দিহান হৈ পৰোঁ যে এয়া জানো প্ৰেম? সদায় কটা মৰা, প্ৰেমৰ বাবে কটা মৰা, প্ৰেম প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবে কালি গুৱাহাটী মহানগৰীত তেনে এক ঘটনা সংঘটিত হৈছে, অথবা আজিৰ দিনটোতো ৰাজ্যখনৰ বিভিন্ন চুকে কোণেৰ পৰা এনেধৰণৰ খবৰ আহিছে, যিসমূহ খবৰ আমি সম্প্ৰচাৰ কৰি যথেষ্ট সন্দিহান হৈ পৰিছোঁ বিষয়টোক লৈ। এই ক্ষেত্ৰত এই বিষয়টোক লৈ কৌশিক নন্দন বৰুৱাই কি ক'ব? প্ৰেম সন্দৰ্ভত আপুনি যি এক ধুনীয়া বিশ্লেষণ আগবঢ়ালে, কিন্তু তাৰ মাজতেই বৰ্তমান সময়ত এই বিষয়টো কিন্তু খুব স্পৰ্শকাতৰ হৈ পৰিছে। আচলতে এনেকুৱা হয়, আমি কেইটামান শব্দৰ মাজত খুব খেলি মেলি কৰোঁ। শব্দকেইটা যদিও বেলেগ, আমি ক'ৰবাত অৰ্থবোৰ একেলগে মিলাই দিওঁ। এই প্ৰেম, আকৰ্ষণ, জেদ, এইবোৰ গোটেইবোৰ আমি সানমিহলি কৰি দিওঁ। বহু ক্ষেত্ৰত এনেকুৱা হয়, জেদ বস্তুটোক আমি প্ৰেম বুলি ভাবোঁ। কাৰোবাক পোৱাটো কাৰোবাৰ জেদ আছিলে, কিন্তু সেইটোক আমি প্ৰেম বুলি ভাবি লওঁ। কোনোবা কাৰোবাৰ কাৰণে আকৰ্ষণ আছিলে, সেইটোক আমি প্ৰেম বুলি ভাবি লওঁ। আকৰ্ষণ মানে কি? বস্তুটোৰ প্ৰতি মোৰ আকৰ্ষণ আছে, পাই যোৱাৰ লগে লগে সেই আকৰ্ষণ নোহোৱা হ'ব। জেদ বস্তুটো আছে, জেদটো পূৰ হোৱাৰ পিছত নোহোৱা হৈ যায়। কিন্তু প্ৰেমটো মই ভাবোঁ এনেকুৱা নহয় যে সেইটো নোহোৱা হ'ব পৰা কিবা এটা বস্তু, বা পাই গ'লে শেষ হৈ যাব পৰা কিবা এটা কথা, তেনেকুৱা ধৰণৰ কথা নহয়। আৰু বস্তুটো এনেকুৱা হয়, প্ৰেম কেতিয়াও ধ্বংসৰ বাবে নহয়। প্ৰেম বস্তুটোৱে শান্তিৰ বস্তু। যদি ধ্বংস আছে তেতিয়াহ'লে এইটো প্ৰেম নহয় কেতিয়াও। ধ্বংস, হিংসা সেইবোৰ প্ৰেমত আচলতে নাখাতে। প্ৰেমৰ সূত্ৰত ধ্বংস, হিংসা এইবোৰৰ বিপৰীত অৰ্থহে আচলতে প্ৰেম। আৰু প্ৰেম বুলি ক'লে আমি কি আৰু আচলতে আমি বহুত বেছি সংজ্ঞা বান্ধি দিওঁ প্ৰেমত, এনেকুৱা তেনেকুৱা, এনেকুৱা হ'ব লাগে, তেনেকুৱা হ'ব লাগে। নিয়ম নাই বুলি ক'লেও ক'ৰবাত প্ৰেমতেই বেছিকৈ নিয়ম থাকে, কিন্তু সেইটো নিয়মেৰে বান্ধিব পৰা এটা বস্তু নহয়, সংজ্ঞাৰে বান্ধিব পৰা নহয়। কিন্তু মই সেইটোৱে ভাবোঁ যে হিংসা, হত্যাৰ বিপৰীতটোহে প্ৰেম। খুব সুন্দৰ এটা বিশ্লেষণ আপুনি আগবঢ়াইছে। যদিহে আন এটা প্ৰশ্ন মই সোধোঁ যে পোহৰ আৰু আন্ধাৰ, এই পোহৰ আৰু আন্ধাৰ ইয়াৰ ভিতৰত কোনটো আটাইতকৈ বেছি প্ৰিয় কৌশিক নন্দন বৰুৱাৰ? আচলতে সেইটো এটা আপেক্ষিক প্ৰশ্নটো। সেইটো হয়তো কেতিয়াবা এনেকুৱা হয়, আমি পোহৰমুখী হ'ব লাগে, আমি সদায় পোহৰৰ দিশলৈ চাব লাগে, পোহৰলৈ যাব লাগে। কিন্তু কেতিয়াবা এনেকুৱা হয়, অকণমান সময় এন্ধাৰত থাকিলে পোহৰবোৰ বেছিকৈ বুজি পোৱা যায়। কিছুমান বস্তু পোহৰত ধৰিব নোৱাৰি, কিছুমান সঁচাই হওক, কিছুমান কথাই হওক, পোহৰলৈ আনিবলৈ অলপ এন্ধাৰৰ প্ৰয়োজন হয়। আৰু পোহৰৰ অস্তিত্ব এন্ধাৰ আছে বাবেহে আছে। কিন্তু যদি এন্ধাৰ নাথাকিলহেঁতেন, এতিয়া লাইটটো অফ কৰি দিলে আমি ক'ম এন্ধাৰ। সেইটো কাৰণেহে আমি ক'ব পাৰিছোঁ যে লাইটটো জ্বলি গ'লে এইটো পোহৰ কৰি দিয়া। যদি এন্ধাৰেই নাথাকে, চবফালেতো পোহৰেই হৈ থাকিব নহয়। গতিকে কথাটো তেনেকুৱা। প্ৰণৱ কুমাৰ বৰ্মনে খুব এটা ধুনীয়া কবিতাৰ পংক্তিত তেওঁ লিখিছিলে যে দুখৰ অৰণ্য নাথাকিলে ক'ত আহি জিৰাব সুখৰ চৰাই। কথাটো তেনেকুৱাই। গতিকে এন্ধাৰ আছে বাবে পোহৰ, আৰু পোহৰ আছে বাবে এন্ধাৰ। হয়, খুব ধুনীয়াকৈ কথাবোৰ বিশ্লেষণ কৰে কৌশিক নন্দন বৰুৱাই, যাৰ বাবে যুৱ সমাজৰ মাজত যথেষ্ট জনপ্ৰিয় কৌশিক নন্দন বৰুৱা। আৰু এইগৰাকী কৌশিক নন্দন বৰুৱা আজি আমাৰ পৰিধিৰ অতিথিৰ আসনত যিহেতু বহিছেহি, গতিকে কৌশিক নন্দন বৰুৱাৰ পৰা আৰু বহু নোকোৱা কাহিনী আমি উলিয়াবলৈ চেষ্টা কৰিম। কৌশিক নন্দন বৰুৱা যিহেতু এগৰাকী শিক্ষকতা বৃত্তিৰ লগত জড়িত ব্যক্তি, তাৰ সমান্তৰালকৈ যুৱ প্ৰজন্মৰ মাজত সাংঘাতিকভাৱে জনপ্ৰিয় এগৰাকী যুৱ ঔপন্যাসিক বুলিয়ে কৈছোঁ, অনুভৱী ব্যক্তি বুলিয়ে কৈছোঁ মই। সেইগৰাকী কৌশিক নন্দন বৰুৱাই গাঁৱৰ চহা জীৱনটোৰ লগত কিন্তু সাংঘাতিক সম্পৃক্ত হৈ থাকে। আৰু মই যিমান দূৰ গম পাইছোঁ, এইবাৰ হৈ যোৱা ৰাস পূৰ্ণিমাত কৌশিক নন্দন বৰুৱাই পুতনাৰ ভাৱত এইবাৰ অভিনয় কৰিলে। এক্সক্লুচিভ, আনটোল্ড। এই কথাটো কিন্তু অসমৰ ৰাইজে গম পোৱা নাছিলে, জানিছিল যদিও মুষ্টিমেয় কিছু। হয়, খুব মোৰ লগত ক্ল'জ যিখিনি ব্যক্তি বা মোৰ দৈনন্দিন জীৱনত যিসকল থাকে তেওঁলোকে গম পায়, বাকী সকলোকে কোৱা নাই। বৰ ভয়ংকৰ মেকআপ কৰিলেহে। মোৰ ফটোখন ফেচবুকত দিওঁ বুলি ভাবি পেলাইও নিজৰে সংকোচ লাগিল দিবলৈ, গোটেই একেবাৰে পেটে পিঠিয়ে উলিয়াই পেলাই। সেইটো কাৰণত কৰা নহ'ল। কিন্তু হয়, আমিও সেইটো আচলতে ক'বলৈ গ'লে মোৰ ঘৰখনৰ পৰা আহিছে। আমাৰ ঘৰখনক মানে ডিফলুৰ কাপুৰ পৰিয়াল বুলি ক'ব পৰা যায়। আমি মাজতে কথা পাতিছিলোঁ, যেনেকৈ বলিউডত কাপুৰ পৰিয়াল, প্ৰতিটো প্ৰজন্মতেই অভিনেতা। গতিকে আমাৰ পৰিয়ালটো তেনেকুৱা, মানে প্ৰতিটো প্ৰজন্মত অভিনেতা, একদম প্ৰতিটো প্ৰজন্মত ভাওনাৰ শিল্পী। ককাহঁতে কৰিছিলে, দেউতাহঁতে কৰিছিলে,
বৰদেউতাহঁতে কৰিছিলে, খুৰাহঁতে কৰিছিলে, এতিয়া আমি কৰি আছোঁ, ভণ্টিহঁতে কৰে, তেনেকৈ হয়তো চলি গৈ থাকিব। গতিকে সেইখিনি খুব ভাল লগা। গতিকে আৰু ৰাস বুলি ক'লে আৰু আমাৰ নামঘৰৰ কাষতেই ঘৰ, গতিকে যেতিয়া ৰাসেই কওক, ভাগৱত পাঠেই কওক, ভাওনাই কওক বা বিহুৱেই কওক, আমাৰ ঘৰ মানে একে পূজা ঘৰৰ দৰে হৈ থাকে, আলহী অতিথি গিজ গিজাই থাকে। গতিকে আৰু নিশ্চয় সংযুক্ত হোৱাই যায়। আৰু এইবাৰ আচলতে পুতনা কৰাৰ আচল কথাটো কি হয়, আপুনি চাবচোন নাটকতেই হওক, ভাওনাতেই হওক, এই নিগেটিভ কেৰেক্টাৰ যিকেইটা, অসুৰৰ চৰিত্ৰ, ৰাক্ষসৰ চৰিত্ৰ, এইকেইটা খুব ভাল লাগে মানে, মানুহ সেইকেইটালৈকে ৰৈ থাকে কিন্তু, নহয়নে? আৰু আপুনি গোটেই ভাওনাখনৰ উৎপাত কৰি পেলাই শেষত লাগিলে মৰিয়ে গ'ল। গতিকে মোৰ একেবাৰে অভিজ্ঞতা নাছিলে ৰাক্ষস, অসুৰ বা মোৰ বেলেগ ভাওৰ অভিজ্ঞতাই নাই। মই যিমানবাৰ কৰিছোঁ সেই কৃষ্ণ, নাৰায়ণ, বিষ্ণু সেইকেইটাই কৰোঁ, সেই কেইভাগ ভাৱেই কৰোঁ, নাৰায়ণৰ ভাও বা বিষ্ণুৰ ভাও বা কৃষ্ণৰ ভাও, তেনেকৈ সেইকেইটা ভাৱেই কৰিছোঁ। কিন্তু এইবাৰ যেতিয়া ৰাইজে ক'লে যে এনেকৈ পুতনাৰ ভাও কৰিবা নেকি, মই একে আশাৰে কৈছোঁ মই কৰিম। তাৰপিছত মোক বহুতে কৈছে কিন্তু তুমি পুতনা কেনেকৈ হ'বা, বহুতে এনেকৈ কৈছে যে কৃষ্ণক ইমান ভাল পোৱা, এতিয়া কৃষ্ণক মাৰিবলৈ কেনেকৈ যাবা। মোৰ পৰৱৰ্তী প্ৰশ্ন এইটোৱে আছিল যে কৃষ্ণৰ প্ৰেমত মত্ত হৈ থকা কৌশিক নন্দন বৰুৱাই বিভিন্ন সময়ত কানাইৰ মূৰ্তিটো এনি টাইম কঢ়িয়াই লৈ ফুৰে বুকুৰ মাজত, মানস পটত। সেইগৰাকী কৌশিক নন্দন বৰুৱাই তেনে এটা চৰিত্ৰ ৰূপায়ণ কৰিবলৈ, যিটো চৰিত্ৰৰ অন্তৰালতেই শিশু কৃষ্ণক বধ কৰিবলৈ যোৱা এটা কাহিনী। গতিকে সেই চৰিত্ৰটো ৰূপায়ণ কৰিবলৈ যাওঁতে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছিল। প্ৰত্যাহ্বান মানে কি আৰু, খুব আচলতে উদযাপনেই কৰিলোঁ আচলতে সেই সময়খিনি, আৰু খুব ধুনীয়াকৈ শিকাইছিলে। আৰু আমাৰ গোটেই মানুহখিনিতো আছে ঘৰৰ গোটেইখিনি। নাচোতে অকণমান কষ্ট হ'ল, কাৰণ এতিয়া অকণমান শকত হ'লোঁ। গতিকে আৰু কৃষ্ণৰ নৃত্য হওক বা নাৰায়ণৰ যিভাগ নৃত্য, প্ৰৱেশৰ নৃত্য, খুব একেবাৰে লয়লাস থকা, একেবাৰে মানে খুব বেছি হুলস্থুলীয়া নৃত্য নহয়। কিন্তু ৰাক্ষসৰ বা ৰাক্ষসীৰ যিখিনি নৃত্য হয় খুব একদম জঁপিয়াই কৰি নাচিব লাগে। গতিকে অকণমান সেইটো ক্ষেত্ৰত মানে এবাৰ আখৰা কৰি অহাৰ পিছত একেবাৰে জ্বৰে বিষে উঠাৰ দৰে হৈছিলে দুদিনমান, সেইখিনি আছিলে। কিন্তু বাকী তেনেকুৱা একো নাই। আৰু মই এইটো বস্তু ভাবোঁ, শিশু কৃষ্ণক স্তনপান কৰোৱাজনৰোতো কম ভাগ্য নহয়। শিশু কৃষ্ণৰ হাতত মৃত্যু, কৃষ্ণৰ হাতত মৃত্যু, তাতকৈ আৰু স্বৰ্গ লাগে নেকি, নহয় জানো? কৃষ্ণৰ হাতত মৃত্যু। আৰু আখ্যানৰ মতে যদি চাবলৈ যাওঁ, পুতনাৰো এটা কাহিনী আছিলে, পুতনা কিয় হ'ব লগা হ'ল তাৰো এটা কাহিনী আছিলে। গতিকে নিশ্চয় সেইটো পুতনাৰো চাগে এটা বেলেগ ভাগ্য, কৃষ্ণৰ হাতে মৰাটো। কিন্তু সেইটো খুব ভাল লাগিলে কৰি পেলাই, নাচি বাগি। আৰু মোৰ আৰু সেইখন ৰাসত মানে মোৰ মায়েও নাচিছে গোপী, মই নাচিছোঁ, ভণ্টিয়ে নাচিছে, মোহিনী, মোৰ খুৰী দুগৰাকীয়ে নাচিছে, মানে গোটেই পৰিয়াল। আৰু মোৰ বৰ্তাৰ ছোৱালী সাগৰিকা, মানুহে গালি দিব, বৰ্তাৰ ছোৱালী সাগৰিকা, তাই হৈছে শংখচূড়। গতিকে বিৰাট ভাল লাগিলে সেইখিনি সময়, খুব এটা একাত্ম সময়। আৰু আৰু চখ এটা আছিল আচলতে মোৰ ৰাক্ষসৰ ভাও কৰাৰ, চখটো কৰিলোঁ হৈ গ'ল, আৰু নকৰোঁ। এইবাৰ শেষ আৰু নকৰোঁ। আন এটা কথালৈ আগবাঢ়িছোঁ। সততেই আপুনি এই কথাটো কিদৰে বিশ্লেষণ কৰিব যে সংসাৰ কৰিবলৈ হ'লে মানুহক প্ৰেমৰ প্ৰয়োজন, কিন্তু প্ৰেমতকৈও বন্ধুত্বহে প্ৰাথমিক হোৱাটো উচিত। এই কথাটো আপুনি কিদৰে বিশ্লেষণ? মানে কথাটো এনেকুৱা হয়, বন্ধুত্ব কেতিয়াও এটা সম্পৰ্ক নহয়, মই ভাবোঁ। বন্ধুত্ব বস্তুটো, এতিয়া মানুহে কয় প্ৰেমৰ সম্পৰ্কত আহিব পাৰে, কিন্তু বন্ধুত্বটো কেৱল এটা সম্পৰ্ক নহয়, বন্ধুত্ব এটা অনুভৱ হয়। আজি মাক পুতেকৰ মাজতো বন্ধুত্ব থাকে, হয়নে? মই চৰাবলৈ দিয়া গৰুজনীৰ মাজতো মোৰ বন্ধুত্ব, নহয়নে? গতিকে সেই বস্তুটো এটা অনুভৱ হয়। আৰু বন্ধুত্ব প্ৰেমতো থাকে, বন্ধুত্ব স্বামী স্ত্ৰীৰ মাজতো থাকে। স্বামী স্ত্ৰীৰ মাজত যেতিয়া বন্ধুত্ব থাকিব, সেইখন সংসাৰ খুব সুখৰ হ'ব চাগে, মই ভাবোঁ। তাৰমানে বন্ধুত্ব মানে কি, ইজনে সিজনক বুজি পোৱা। পৃথিৱীয়ে ভুল বুজাৰ সময়তো মন বুজি পোৱা মানুহজনে বন্ধু বুলি নকওঁ জানো? গতিকে সেই বন্ধুত্ব যদি থাকে, সেইটো আচল কথা। আৰু প্ৰেমটোতো থাকিবই লাগিব। এতিয়া মই নিৰিবিলিতে লিখিছিলোঁ যে প্ৰেমৰ পৰিণতি বিবাহ নহ'বও পাৰে, কিন্তু বিবাহ কেতিয়াও প্ৰেমৰ অবিহনে সম্ভৱ নহয়। কাৰণ দুয়োৰে মাজত ভাল পোৱা থাকিব লাগিব। কাৰণ কেতিয়াওতো আৰু আমি এগ্ৰিমেণ্ট কৰিম বুলি বিয়া হোৱা নাযায়, নহয় জানো? গতিকে ভাল পোৱাৰ শেষতে বিয়া হয়। গতিকে সেইখিনি থকাটো উচিত। আৰু বন্ধুত্ব যিমান থাকিব, তেতিয়া বস্তুবোৰ সহজ হয় আচলতে। বন্ধুত্ব বস্তুটো তেনেকুৱা হয়, আপুনি বিভিন্ন ব্যঞ্জন বনাইছে খাবলৈ, তাৰ মাজত যেতিয়া আপুনি নিমখ অকণ ছটিয়াই দিব, সকলোৰে সোৱাদ ধুনীয়া হৈ নাযাব জানো? গতিকে বন্ধুত্ব বস্তুটো তেনেকুৱা বুলি ভাবোঁ। খুব ধুনীয়া, খুব সন্তুষ্টিজনক এটা উত্তৰ। আন এটা প্ৰশ্নলৈ আগবাঢ়িছোঁ। নিৰিবিলিক যথেষ্ট ৰাইজে মৰম দিলে, তাৰ পাছত সৰাফুল আহিল, সৰাফুললৈও অকুণ্ঠ সঁহাৰি, আৰু এতিয়া ৰাধা ইতিমধ্যে প্ৰথমটো এডিশ্যন শেষ হৈছে বুলি আপুনি উল্লেখ কৰিছে। নিৰিবিলি সৰাফুলত নোপোৱা কি পাব ৰাধাত ৰাইজে? হয়, এতিয়া নিৰিবিলিখন চৌহদকেন্দ্ৰিক উপন্যাস আছিলে, যদিও তাৰ লগতে আৰু কিছুমান কথা সংলগ্ন হৈছে। এই ৰাসৰ কথা যিখিনি ক'লোঁ, ৰাসৰ কথা অলপমান আছে তাতে, বা আমাৰ অসমৰ কিছুমান
কিছুমান বিক্ষিপ্ত ঘটনা আৰু সেইখিনি সংযুক্ত কৰা হৈছিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ ভিতৰচৰা কিছুমান কথা সেইখিনি খুব মই ভাবোঁ খুব আলফুল অনুভৱৰ কথা খুব আলফুল খুব অনুভৱী কিছুমান মানুহৰ কথা তাত বৰ বিশেষ বেয়া লগা বা বাস্তৱ জগতৰ যিখিনি হিংসা বাস্তৱ জগতৰ যিখিনি ঈৰ্ষা সেইখিনি নিৰিবিলিক চোৱাহি নাই তাৰমানে আৰু যাৰ কাৰণে বহুতে কয় নিৰিবিলি কাহিনীটো একদম কোনোবা ফেয়াৰী টেইলৰ দৰে বাস্তৱ কিন্তু তেনেকুৱা নহয় এনেকৈ বহুতে কয় ইচ্ছাও নহয় কথাটো সঁচা কথা বাস্তৱত হয়তো ইমান চবফালে পাৰফেক্ট বাস্তৱত নাথাকে মোৰ এগৰাকী বায়ে কৈছিলে মোক নিৰিবিলিখনৰ শেষত যিসকলৰ মাজত সংঘাত হয় সেই সকলো সংঘাত শেষত একদম মানে ভাল হৈ যায় সকলো ইজনে সিজনৰ মাজত যদি ভুল বুজাবুজি হৈছে সেইটোও ভাল হৈ যায় যিজন অপৰাধী হয় তেওঁ নিজৰ মনোভাৱ সলনি কৰি দিয়ে কিন্তু বাস্তৱ জীৱনত সেইটো নহয় বাস্তৱ জীৱনত সকলোতে হেপী এণ্ডিং নহ'বও পাৰে গতিকে নিৰিবিলিৰ তুলনাত ৰাধাখন অকণমান মানে বাস্তৱ বুলি মই ক'ব বিচাৰিম কাৰণ তাত কিছুমান সেই মানুহৰ লোভ আৰু মানুহৰ ক্ষমতা লোভ কওক টকা লোভ কওক সেইখিনিয়ে যে এখন ঘৰ কেনেকৈ ধ্বংস কৰি দিব পাৰে এটা পৰিয়াল কেনেকৈ শেষ কৰি দিব পাৰে এখন সমাজ কেনেকৈ বা এখন গাঁও কেনেকৈ উচন কৰি দিব পাৰে সেইখিনিক লৈ পেলাই অকণমান লিখা হৈছে তাৰ মাজত কিছুমান প্ৰকৃতিৰ কথা আহিছে আমাৰ গছৰ কথা নদীৰ কথা সেইখিনি কথা অলপমান আহিছে গতিকে ৰাধাখন অকণমান বেলেগ এটা সোৱাদ পাব বুলি মই ভাবোঁ প্ৰকৃতিও বিচাৰি পাব সমস্যাৰ আজিৰ কথাও বিচাৰি পাব অলপমান বিচাৰি পাব খুব আশাবাদী আমি ৰাধাখনক লৈ আৰু অসমৰ দৰ্শক ৰাইজেও ৰাধাখন ক্ৰয় কৰক আমি কৌশিকক শুভকামনা জ্ঞাপন কৰিছোঁ ৰাধাখনে আগৰ দুখন উপন্যাসৰ দৰে আপোনাৰ নিৰিবিলিখনেই হওক অথবা সৰাফুলখনেই হওক সৰাফুলখন যদিও আপোনাৰ উপন্যাস নহয় টুকুৰা অনুভৱ আছিলে মই পঢ়িছোঁ আপোনাৰ পঢ়িছে সেই দুয়োখনৰ দৰে যিদৰে আদৰি লৈছে ৰাইজে সেইখন ৰাধাখনো আদৰি লওক আমাৰ শুভকামনা জ্ঞাপন কৰিছোঁ আন এটা প্ৰশ্ন লৈ গৈছোঁ প্ৰশ্ন নহয় ঠিক যে মানুহৰ জীৱনত হোষ্টেলৰ প্ৰভাৱ যদিহে থাকে তেনেহ'লে মানুহে জীৱনটো খুব অন্য ধৰণে জুকিয়াই চাব পাৰে নেকি যদিহে হোষ্টেলৰ অভিজ্ঞতা থাকে মানুহৰ জীৱনত আচলতে মই এইটো কথা প্ৰায়ে কওঁ যে আমি জীৱনটোক যদি এখন ডিজাৰ্টেশ্যন বুলি ধৰোঁ ডিজাৰ্টেশ্যনৰ আগত যে অকণমান সংক্ষিপ্ত সাৰ এখন আমি বনাই দিব লাগে নহয় যে ডিজাৰ্টেশ্যনখনত আমি কি কৰিম ফাৰ্ষ্ট চেপ্টাৰত আমি এইখিনি লিখিম ছেকেণ্ড চেপ্টাৰত আমি এইখিনি লিখিম হোষ্টেলখন সেই তেনেকুৱা বুলি ভাবোঁ মই হোষ্টেলে আপোনাক জীৱনটো আপোনাৰ চকুৰ আগত দেখুৱাই দিয়ে কাৰণ আপুনি সৰুৰে পৰা আমি যেতিয়া প্ৰত্যেকটো ক্ষেত্ৰতে মা দেউতাৰ ওপৰত নিৰ্ভৰশীল ন বা ঘৰৰ বজাৰ সমাৰ পৰা আদি কৰি সকলো মা দেউতাই কৰিব কিবা এটা হ'লে মা দেউতাক ওচৰতে পাওঁ সেই মানুহজনে আমি গৈ পেলাই হোষ্টেলত যেতিয়া সোমাম আমাৰ টুথপেষ্টটোৰ পৰা চেণ্ডেলযোৰলৈকে আমি গোটেইবোৰ কিন্তু নিজে ভাবিব লাগিব আমাৰ কলগেট শেষ হৈছে মই কলগেট আনিব লাগিব নহয়নে খোৱা বোৱাটো বাৰু বেলেগৈ দিয়ে তথাপিও গৈ নিজে খাব লাগিব ভাতটো আহি পেলাই যিমান মনটো বেয়া থাকিলেও নিজক সাজু কৰিব লাগিব কথাটো তেনেকুৱা গতিকে হোষ্টেলে ভাবোঁ মই মানসিকভাৱে আমাক খুব স্থিতপ্ৰজ্ঞ হ'বলৈ হোষ্টেলে শিকায় মানসিকভাৱে শিকায় আৰু যিমান যি পৃথিৱীত মানে যিমান জীৱনত যি হ'লেও আমি অকলশৰে যে নিজক নিজেই সামৰিব লাগে সেই কথাটো হোষ্টেলে শিকায় বুলি ভাবোঁ আৰু মই ভাবোঁ যে প্ৰত্যেক ব্যক্তিয়ে হোষ্টেলত অলপ দিনৰ বাবে হ'লেও থকা উচিত ঘৰৰ পৰা আঁতৰত যেতিয়া সেই নিজৰ মানুহখিনিৰ পৰা আঁতৰি পেলাই যেতিয়া আমি অন্য পৃথিৱী এখনত একেবাৰে সম্পূৰ্ণ অচিনাকি পৃথিৱী এখনলৈ যেতিয়া যাম তেতিয়া চাগে আমি বহুতখিনি শিকোঁ তাৰমানে ভৱিষ্যত জীৱনটোৰ বাবে মই শিকিছোঁ হোষ্টেলে যথেষ্ট কথা শিকায় এই কথাটো আমিও অনুভৱ কৰিছোঁ আৰু ইতিমধ্যে আপুনি নিৰিবিলি সৃষ্টি হোষ্টেলৰ পৰাই আৰম্ভ কৰিছিল হয় মই 6 বছৰ আছিলোঁ হোষ্টেলত হয় নিৰিবিলিৰ সৃষ্টিৰ আৰু হোষ্টেলৰ যথেষ্ট প্ৰভাৱ আছে নিশ্চয় আৰু আপুনি যিহেতু তেজপুৰ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিলে গতিকে তেজপুৰ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকাৰ সময়ছোৱাতে নিৰিবিলিৰ চিন্তা আহিছিল হয় আৰু তাৰ পাছত সেই সময়ছোৱাতে আপোনাৰ বোধ কৰোঁ ৰাধাৰ চিন্তাও আহিছিল আচলতে ৰাধাখন বিশেষ এটা পৰিকল্পনা নাছিলে নিৰিবিলি লিখি গৈ থাকোঁতে আৰু এটা কাহিনী মনলৈ আহি আছিলে সেই কাহিনীত কিছুমান মই সৰুৰ পৰা দেখি অহা কিছুমান কাহিনী কিছুমান সমাজৰ কথা কিছুমান হেৰিৰ কথা সেইখিনি অকণমান মনলৈ আহিছিলে বা কিছুমান মোৰ নিজৰ গাঁওখনৰ কিছুমান ঘটনা সেইখিনি মনলৈ আহিছিলে কিন্তু এই নিৰিবিলিত যিটো সঁহাৰি আছিলে সেইবাবে নিৰিবিলি আৰু ৰাধাৰ মাজত এটা সংযোগ ঘটোৱা গ'ল যে নিৰিবিলিৰ পিছৰখিনিয়ে ৰাধা কিন্তু ৰাধাৰ কাহিনীটো সম্পূৰ্ণ পৃথক কাহিনী এটা কিন্তু দুয়োটাৰ মাজত এটা সংযোগ আছে সেই সংযোগটোতেই মানে নিৰিবিলি শেষ কৰা হৈছিল সেই সংযোগটোতে নিৰিবিলিখন শেষ হয় সেইখিনিৰ পৰা নতুন কাহিনী এটা আৰম্ভ হয় পঞ্চতন্ত্ৰৰ দৰে গতিকে সেই নতুন কাহিনীটোৱে আচলতে ৰাধা ইয়াৰ আগৰ বহু সাক্ষাৎকাৰত আমি দেখিছোঁ কৌশিক নন্দন বৰুৱাই নিজৰ প্ৰিয় সংগীত শিল্পী কোন এনেধৰণৰ কেতবোৰ কথা উল্লেখ কৰিছে আৰু অসমৰ দৰ্শকে জানিব খোজে যে ইমান অনুভৱী মানুহটোৱে চিনেমা চায় নে নাচায় হয় চিনেমা চোৱা হয় কিন্তু আচলতে মই চিনেমাতকৈ কিতাপ বেছিকৈ পঢ়া হয় আচলতে কিন্তু চিনেমা চাওঁ বিশেষকৈ হোষ্টেলত থাকোঁতেতো বহুত চালোঁ বাৰু তেতিয়া আকৌ আমি যেতিয়া হোষ্টেলত আছিলোঁ তেতিয়া তেজপুৰ ইউনিভাৰ্চিটিৰ হল এটাই আৰু কি তেজপুৰ টাউনত মানে অকল জোনাকীয়ে আছিলে গতিকে জোনাকীৰ অৱস্থা অকণমান বেয়া আছিলে এতিয়া যদি ভাল কৰিছে গম নাপাওঁ বাৰু তেতিয়া শেষলৈ বাৰু খুলিলে কেইটামান আনোৱাৰ খুলিলে গ'ল্ড চিনেমা খুলিলে
আমি তেতিয়া সেই জোনাকীলৈ যাওঁ আৰু চিনেমা চাবলৈ তেতিয়াই পদ্মাৱত আৰু কিবা কিবি মাজৰাতি কেতেকী বা প্ৰিয়াৰ প্ৰিয় যিকেইখন আহিছিল সেইকেইখন তেতিয়া জোনাকীত খুব চাইছিলোঁ ৰিলিজ হ'লেই চিনেমা চোৱা হয় কিন্তু এতিয়া আচলতে নগাঁৱত অকণমান অকলশৰীয়া আৰু ভণ্টি বিশেষকৈ গুৱাহাটী গুচি অহাৰ পিছত আৰু অলপ অকলশৰীয়া হ'লোঁ সেইকাৰণে ইমান চোৱা নহয় কিন্তু তাৰ মাজতে সুযোগ পালে চোৱা হয় কিন্তু চিনেমাৰ ক্ষেত্ৰত মই অকণমান অল্ড স্কুল বুলি কয় যে তেনেকুৱা হয় এতিয়াও সেই যিমানেই চিনেমা চাওঁ ঘূৰি পকি গৈ মুনীন বৰুৱা ছাৰৰ চিনেমাকেইখনেই চাওঁগৈ শেষত গৈ বিধাতা নায়কতেই আছোঁ এতিয়াও আৰু সেই এৰাটোৰ পৰা ওলোৱাটো খুব কঠিন সেইটোৱে আমাৰ আচলতে শৈশৱ সাজি থৈছে যতীন বৰা মুনীন বৰুৱা জুবিন গাৰ্গৰ যি জুতি সঁচাকৈ সেই জুতি এতিয়া আজিৰ তাৰিখত পাবলৈ অকণ দুৰ্লভ হয় যদিহে আপোনাক অসমীয়া চিনেমাৰ কথা ওলাইছে অসমীয়া চিনেমাত প্ৰিয় নায়ক বুলি যদি সোধোঁ তেনেহ'লে কাৰ নাম ল'ব আচলতে প্ৰিয় নায়ক বুলি একে আষাৰে ক'বলৈ অকণ অসুবিধা হয় কাৰণ এনেকুৱা হয় প্ৰতিখন চিনেমাৰে কিছুমান চৰিত্ৰ সাংঘাতিক ভাল লাগে এতিয়া নায়ক চিনেমাখনৰ যিটো যতীন বৰাৰ যিটো চৰিত্ৰ আছিলে অবিনাশ আছিল নেকি নামটো সেই চৰিত্ৰটো মোৰ সাংঘাতিক প্ৰিয় নায়কখনেই মোৰ প্ৰিয় চিনেমা বুলি ক'ব পাৰি সেই চৰিত্ৰটো বিৰাট ভাল পাইছিলোঁ খুব ভাল পাইছিলোঁ চৰিত্ৰটো মানে যিটো কাহিনী বা যিখিনি অভিনয়ো কৰিছে তেখেতে গতিকে বিৰাট ভাল লাগিছিল সেই চৰিত্ৰটো গতিকে আন এটা প্ৰশ্নলৈ আহিছোঁ কৌশিক যিহেতু আপুনি শিক্ষকতাৰ দৰে এটা পবিত্ৰ বৃত্তিৰ লগত জড়িত সততেই এই প্ৰশ্ন মোৰ প্ৰশ্ন নহয় এয়া দৰ্শক ৰাইজৰ প্ৰশ্ন সততেই ইমান ধুনীয়া অনুভৱী কথা লিখা কৌশিক নন্দন বৰুৱাক নেদেখাকৈয়ে বহু মানুহ প্ৰেমত পৰিছে কৌশিকৰ লেখনিৰ প্ৰেমত পৰিছে আৰু ময়ো আপোনাৰ একান্ত অনুৰাগী লেখনিৰ সেই কৌশিক নন্দন বৰুৱাই যেতিয়া শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীৰ সৈতে কথা বতৰা পাতি থাকে সেই ছাত্ৰ ছাত্ৰীসকল যথেষ্ট লাকি বুলি বহুতে উল্লেখ কৰে এই ক্ষেত্ৰত কৌশিক নন্দন বৰুৱাই কিদৰে শ্ৰেণীকোঠাত কিদৰে থাকে কৌশিক নন্দন বৰুৱাৰ ৰূপটো কেনেকুৱা হৈ থাকে তেতিয়া আচলতে সৌভাগ্য মোৰহে ভাগ্য ভাল যে মই ইমান এটা পবিত্ৰ বৃত্তিৰে মই কৰ্মজীৱন আৰম্ভ কৰিছোঁ নাজানো আগলৈ কৰ্মজীৱন কি হয় হয়তো বেলেগলৈ যাব পাৰোঁ বা ইয়াতো থাকিব পাৰোঁ কিন্তু মোৰ আৰম্ভণি খুবেই ধুনীয়া একদম নিম্ন বুনিয়াদী সেই বিদ্যালয়ৰ পৰা মই আৰম্ভণি কৰিছোঁ খুব ধুনীয়া এটা পৰিৱেশ আৰু আটাইতকৈ কি ভাল লাগে জানে যেতিয়া সেই ল'ৰা ছোৱালীখিনি হুলস্থুলো কৰে খঙো কৰে কাৰণ আপুনি চাওক পেঞ্চিলডালো ধৰিব নজনা ল'ৰা ছোৱালীখিনিক লিখিবলৈ শিকোৱাটো তেতিয়াৰ পৰা ডাঙৰ কৰাটো এটা বহুত প্ৰত্যাহ্বানজনক কথা নহয়নে কিন্তু সেই ল'ৰা ছোৱালীখিনি যিখিনি হুলস্থুল কৰে চিঞৰ-বাখৰ কৰে যেতিয়া আপুনি কিবা এটা কথা যেতিয়া কয় সিহঁতে যেতিয়া একদম বেদবাক্যৰ দৰে মানে মই একেবাৰে শেহতীয়া এটা উদাহৰণ মই কওঁ গাৰ্জেন এগৰাকী আহিলে মই তাহাঁতৰ ইংৰাজীৰ ক্লাছ এটা কৰিছিলোঁ ক্লাছ 4ত তাৰপিছত মই বৰ্ডত লিখি পেলাই সিহঁতক সকলোকে লিখিবলৈ দিলোঁ তোমালোকে লিখা শেষত মই শুদ্ধখিনি লিখি দিম বাৰু তোমালোকে নিজৰ বহীত চাই ল'বা ছোৱালীজনী লিখোঁতে প্ৰথমে ভুলকৈ লিখিলে তাৰপিছত মই যেতিয়া বৰ্ডত শুদ্ধ কৰি দিলোঁ তাই শুদ্ধ কৰিবলৈ পাহৰিলে তাই সেইটোকে লিখি থৈ দিলে থৈ পেলাই পিছত যেতিয়া ঘৰলৈ গ'ল তাই মানে পাহৰি গ'ল যে তাই শুদ্ধ নকৰিলে তাইতো ভুলেই হৈ আছে তাই মানে ভাবিলে ছাৰে এইটো লিখাই দিছে তেতিয়া গৈ পেলাই মানে বাইদেউক ক'ল মাকক দেখুৱাইছে মাকেতো কৈছে এইটোতো ভুল হৈছে নাই ছাৰে দেখাইছে যেতিয়া এইটো শুদ্ধ ছাৰে লিখিছে গতিকে শুদ্ধ ছাৰে কৈছে ছাৰৰ হয়তো কিবা এটা ভুল হ'ল বা ছাৰে যদি বৰ্ডত লিখিছিল তই চাগে বেলেগ এটা লিখিলি নাই এইটো কাটিব নোৱাৰা কাটিবলৈ নিদিলেই তাই তাৰপিছত পিছদিনাখন আনি দেখুৱাইছে মই কৈছোঁ কালিতো মই বৰ্ডত শুদ্ধ কৰিলোঁ তুমি নকৰিলা নেকি বেলেগৰ বহি চাইছোঁ তেওঁলোকে কৰিছে বোলো এইটো নহয় মই শুদ্ধকৈ লিখাই দিছিলোঁ সেইটো লিখিবা সেই বুলি কাটি মই কাটোতেহে হৈছে তাৰমানে মাকে আনি পেলাই কৈছে তাই ভুলত একদম কোনো পধ্যেই কাটিবলৈ নিদিয়ে আপুনি লিখোৱাটোহে লিখিব আপুনি ক'লেহে মানিব তাৰমানে গতিকে ভাবকচোন যিসকল সেই সৰু সৰু ল'ৰা ছোৱালীখিনি মাক দেউতাকতকৈ আমাক বেছি বিশ্বাস কৰে গতিকে সেই অনুভৱটো কিমান ধুনীয়া অনুভৱ ন গতিকে খুব ভাল লগা বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় যে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলক যথেষ্ট বিভিন্ন সময়ত এনে থাকে বহু লোক মই সকলোকে নাই কোৱা মুষ্টিময় এনে বহু লোক থাকে যি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলক তাচ্ছিল্যসূচক মন্তব্যৰে এনেধৰণৰ কথা কয় যে ABCD ক খ গ ঘ শিকাব লাগে গতিকে ইমান কষ্ট তেওঁলোকৰ নাই ওপৰতে দৰমহাকেইটা ল'ব পাৰি তেনেধৰণৰ কথা কিছুমানো শুনিবলৈ পোৱা যায় এই কথাটো কিদৰে বিশ্লেষণ কৰিব নিশ্চয় সেইটো আচলতে আঁতৰৰ পৰা কথাটো ক'বলৈ খুব সহজ ABCD হে শিকায় অ আ ক খ হে শিকায় কিন্তু কথাটো এনেকুৱা মই ABCDখন শিকাইছোঁ কাৰণেহে তুমি এৰিষ্টটল শিকাবগৈ পাৰিছা নহয়নে মই মানে P4 পুলিচ বা P4 কিবা এটা শিকাইছোঁ কাৰণে তুমি পিছত প্লেটোৰ কথা বুজাব পাৰিছা কথাটো তেনেকুৱা নহয় জানো সকলো আমি সেইটো পৰ্যায় আমি সকলোৱে পাৰ কৰি আহিছোঁ আপুনিও পাৰ কৰি আহিছে ময়ো পাৰ কৰি আহিছোঁ গতিকে আমি যেতিয়া নিজেই সেই পৰ্যায়টো পাৰ কৰি আহিছোঁ মই যেতিয়া LP স্কুলত আছিলোঁ মই যেতিয়া প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ আছিলোঁ সেইখিনি সময়ত মোৰ শিক্ষকসকল মোৰ ছাৰ বাইদেউসকলে মোৰ কাৰণে কি কৰিছিলে সেইটো মইতো জানো মই ভালকৈ জানো তাৰ পাছত একেধৰণৰ কাম কৰি থকা এজন ব্যক্তিক একেধৰণৰ বৃত্তিত নিয়োজিত হৈ থকা এজন ব্যক্তিক যেতিয়া উপহাস কৰা যায় সেইটো খুব লাজৰ কথা আচলতে নিজৰ কাৰণে লাজৰ কথা সেইটো কৰিব নালাগে আৰু শিক্ষক সদায়
শিক্ষক হয় শিক্ষক চিৰনমস্যই হয় হয় শিক্ষক লাগিলে তেওঁ কলেজৰে হওক তেওঁ প্ৰাথমিক বিদ্যালয়ৰে হওক সেই শ্ৰেণী বিভাগটো আচলতে খুব বেয়া আৰু চাবলৈ খুব ভাল কাৰণ আপুনি যিখিনি অকণমান জনা বুজাই সিহঁতক পঢ়াব পাৰে কিন্তু একেবাৰে যিখিনি নুবুজে কেতিয়াবা এনেকুৱা হয় মাজতে আমাৰ স্কুলত একদম ছোৱালীজনী নাহে কান্দি কাটি একদম বাগৰি গৈছে তাৰমানে সেইটো অৱস্থাৰ পৰা আনি পেলাই স্কুলখন ভাল পোৱাটো কৰিব লাগিব আপুনি সেইটো জানো সহজ কথা আপুনি সম্পূৰ্ণ অচিনাকি মুখ এখন সিহঁতৰ কাৰণে আপুনি সম্পূৰ্ণ অচিনাকি মুখ সিহঁতৰ লগত হাঁহি মাতি ধেমালি কৰি আপুনি মাক হ'ব লাগিব আপুনি ধাই মাক হ'ব লাগিব মাজে মাজে শাসন কৰিব লাগিব সিহঁতৰ মাজৰ এজন হ'ব লাগিব বন্ধু হ'ব লাগিব গতিকে সেই গোটেইখিনি কৰি তাৰ লগতে পঢ়াখিনি শিকোৱা গতিকে সেইটো আচলতে অকণমান প্ৰত্যাহ্বানমূলক কথাই কিন্তু যেতিয়ালৈকে হয়তো মানুহে নিজে সেইখিনি নেদেখে বা নিজে সেইখিনি নিয়োজিত নহয় মানুহে বুজি নাপায় কথাটো সেইটো নিশ্চয়কৈ সময় কমি আহিছে আমি সামৰিব লাগিব তাৰ পূৰ্বতে আমি আন এটা কথা পাতি ল'ব খুজিছোঁ প্ৰেম আৰু বিচ্ছেদ এই বিষয়টো এতিয়া খুব স্পৰ্শকাতৰ হৈ পৰিছে ইয়াৰ পূৰ্বতে আমি আলোচনা কৰিছিলোঁ এই বিষয়টো যথেষ্ট স্পৰ্শকাতৰ বুলি এইবাবেই উল্লেখ কৰিছোঁ যে প্ৰেম আৰু বিচ্ছেদৰ বাবেই এনেধৰণৰ কেতবোৰ সাংঘাতিক ভয়ংকৰ ঘটনাও ৰাজ্যখনত সংঘটিত হৈ আহিছে আৰু এই মুহূৰ্তত কেনেধৰণৰ প্ৰেমে প্ৰাধান্য পোৱাটো উচিত আপুনি কি ক'ব আচলতে মই এটা কথাই ভাবোঁ প্ৰেম সদায় প্ৰেৰণাদায়কেই হ'ব লাগে প্ৰেম কেতিয়াও পৰিচালনা নহয় মই তোমাক ভাল পাইছোঁ তুমি মোক ভাল পাইছা তাৰমানে তোমাক মই পৰিচালনা কৰিব নোৱাৰোঁ নহয় জানো স্বাভিমানক সন্মান দি সদায় প্ৰেৰণাক যেতিয়া দিয়া যায় তাত ভালপোৱা নিহিত হৈ থাকে বিশ্বাস থাকে আৰু আটাইতকৈ ডাঙৰ বস্তুটো হ'ল সন্মান কৰিব নোৱাৰিলে কিন্তু তাত প্ৰেমৰ বৰ বেছি দিন নিটিকে যিমান যি হ'লেও প্ৰেম হ'লেও সন্মানটো আচল কথা প্ৰেমত গতিকে সেইখিনিৰেহে প্ৰেমটো আচল তাৰ মাজত বিচ্ছেদ থাকিব পাৰে কাৰণ আমি কোনেও কাৰো ভাগ্য নাজানো নহয় কোনোবা কাৰোবাৰ ঈশ্বৰেই দেখোন পোৱা নাছিলে ৰাধা কৃষ্ণইটো নাপালেই কিন্তু আমি ৰাধা কৃষ্ণৰ উদাহৰণ খুব দিওঁ কিন্তু আচলতে ৰাম সীতাৰোতো বিচ্ছেদেই হ'ল নহয় বিবাহৰ পিছতো শেষৰ সময়খিনি তেওঁলোক আঁতৰিব লগা হ'ল নহয় জানো বা মহাদেৱ আৰু সতীৰো বিচ্ছেদ হৈছিলে গতিকে ঈশ্বৰৰে যিখিনি বিচ্ছেদ হৈছে এই পৃথিৱীখনে ঈশ্বৰকে ইমান কন্দুৱাই থৈছে আমাক কি হ'ব আমিতো সাধাৰণ নৰমিনেঞ্চ নহয় গতিকে বিচ্ছেদো থাকিব পাৰে কিন্তু মই আচলতে এটা কথাই ভাবোঁ যে প্ৰেমত সিমানখিনি শক্তিটো থাকিব লাগে যে বিচ্ছেদে সেই প্ৰেমৰ ঘৰ ভাঙিব যাতে নোৱাৰে প্ৰেম সদায় প্ৰাৰ্থনা হৈ থাকক প্ৰেম প্ৰেৰণা হৈ থাকক সেইটোৱে আচল কথা আমি সামৰিব লাগিব শেষত আমাৰ এই অনুষ্ঠান পৰিধিৰ বাবে কিবা এষাৰ কৌশিক নন্দনে যদি কয় নিশ্চয় খুবেই ভাল লাগিলে আচলতে মই নিজে বৰ বিশেষ কিবা এটা কৰিছোঁ বুলি নাভাবোঁ আৰু তাৰপিছতো যে এইদৰে মাতি আনি আপোনালোকে এইখিনি কথা কোৱাৰ সুযোগ দিলে সেইটো কাৰণে বহুত ধন্যবাদ আৰু আচলতে আজিকালি এনেকুৱা হয় ন আমাৰ কথা ক'বলৈ বহুত থাকে বহুত মানুহৰ বহুত কথা থাকে আজি মই আহিছোঁ বুলি কোৱা নাই বহু মানুহৰ কথা ক'বলৈ থাকে কিন্তু সেই হয়তো সন্মুখত কোনোবা এজন নাথাকে নহয়নে গতিকে সকলোৱে কথা ক'ব বিচাৰে শুনিব কোনেও নিবিচাৰে গতিকে এনেকুৱা এটা অনুষ্ঠান খুব ভাল লাগিল আগলৈ চলি যাওঁ পৰিধিলৈ মোৰ বহুত বহুত শুভকামনা ধন্যবাদ জ্ঞাপন কৰিছোঁ কৌশিক এয়া আছিল যুৱ প্ৰজন্মৰ এগৰাকী ঔপন্যাসিক এগৰাকী অনুভৱী শব্দৰে ছবি অঁকা মানুহ কৌশিক নন্দন বৰুৱা আৰু কৌশিক নন্দন বৰুৱাই নিজৰ ব্যস্ততাপূৰ্ণ জীৱনৰ মাজৰ পৰা আমাক এই আধা ঘণ্টা সময় দিয়াৰ বাবে আমি টাইম8 কৰ্তৃপক্ষ তেওঁৰ ওচৰত কৃতজ্ঞ হৈ থাকিম প্ৰিয় দৰ্শক আজিৰ পৰিধিত ইমানেই পৰৱৰ্তী সময়ত এটা নতুন খণ্ড এগৰাকী নতুন সমল ব্যক্তিৰ সৈতে মই ঋতুৰাজ মেধি আপোনালোকৰ কাষলৈ পুনৰ অহাৰ প্ৰতিশ্ৰুতি দিছোঁ তেতিয়ালৈকে আপোনালোক সংযুক্ত হৈ থাকক উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ক্ষীপ্ৰ গতিত চলা ডিজিটেল সংবাদ মাধ্যম টাইম8ৰ সৈতে